অলপ আমাৰ ৰাইজখিনি শ্ৰদ্ধা এই নগামণ্ডলৰ সমূহ ৰাইজ আমি আমাৰ মাজত আপোনালোকৰ মণ্ডলৰ কংগ্ৰেছ সভাপতি ৰাজা শইকীয়া উপস্থিত হৈছে। আমি তেখেতক আমাৰ দলৰ তৰফৰ পৰা এখন বিপ্লৱ কামতে সম্বৰ্ধনা জনাবৰ কাৰণে মই বিজু শইকীয়াক মই আহ্বান জনালোঁ। আৰু লগতে আপোনালোকে বহু সময় ধৰি ধৈৰ্য ধৰি অপেক্ষা কৰাৰ কাৰণে আমি আপোনালোকক ক্ষমা বিচাৰিছোঁ। আৰু পোনপটীয়াকৈ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগতে ইণ্ডিয়া মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী সত্যব্ৰত কলিতা ডাঙৰীয়াদেৱক আপোনালোকক উদ্দেশ্যি সন্মুখত ভাষণ ৰাখিবৰ কাৰণে মই অনুৰোধ জনালোঁ। মোৰ অতিকৈ প্ৰিয় আৰজেডিৰ জ্যেষ্ঠসকল, মোৰ বন্ধুসকল, মোৰ আই মাতৃসকল আৰু ভাতৃসকল, সকলোকে মোৰ তৰফৰ পৰা আন্তৰিকভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ লগত ভাষণ দিবলৈ অকণমান মোৰ দিগদাৰ হৈছে, কাৰণ সদায় দেখা পাওঁ মুখবিলাক, এতিয়া আৰু ভাষণ দিবলৈ গ'লে অলপ দিগদাৰ। আৰু আপোনালোকে মোক বহু বছৰ ধৰি মৰম কৰি আছে, কিন্তু বহু বছৰ ধৰি মৰম কৰি আহিলেও বাধ্য হৈ দিছিলে। এইবাৰ কিন্তু মোৰ প্ৰত্যেক ভোটী আপোনালোকে হয় নে নহয়? এইবাৰ এতিয়া জোখে জোখে পৰিছে। আগতে বেলেগ পাৰ্টিত থাকোঁতে সত্যব্ৰত কলিতাক দিব লাগিব আৰু ঘৰৰ ওচৰৰ মানে মনটো অলপ কষ্ট। এইবাৰ সত্যব্ৰত কলিতা আৰু কংগ্ৰেছ মিলি গৈছে, গতিকে এইবাৰ কোনো কষ্ট নাই। বঢ়িয়া। গতিকে মই সকলোকে ভোট বিচাৰি নহয়, ইলেকশ্যনটো আহিলে 9 এপ্ৰিলত, আৰু এইবাৰ চৰকাৰে বহুত চক্ৰান্ত কৰি কেম্পেইনিঙৰ দিনটো কমাই দিছে। মাত্ৰ 7টা দিন আমাৰ হাতত আছে। গতিকে মই ঘৰৰ মানুহখিনিক বেছি কেম্পেইনিং কৰি থাকিব, প্ৰচাৰ কৰি থাকিব মই খোজা নাই। আপোনালোকে নিজৰ দাদা, ভাই, ভতিজা, ভাগিন যি বুলি ভাবক, মই কমলপুৰৰ সন্তান। মই হাইস্কুলীয়া দিনৰ পৰা এইখন গাঁৱৰ লগত মোৰ অতিকৈ মধুৰ সম্পৰ্ক। আমাৰ লগত মানে ছাত্ৰই হওক, ছাত্ৰী হওক, বহুত আছে যিবিলাকে আমাৰ লগত পঢ়িছে, আমাতকৈ জুনিয়ৰ আছে, সকলোৰ লগতে মোৰ সম্পৰ্ক আছে। গতিকে আলেকজাৰীখন মই এটা বেলেগ গাঁও বুলি নাভাবোঁ। আৰু এই হয়তো বিদ্যুৎ